নমস্কাৰ। আজি আমি ক্লাছ 9ৰ গণিতৰ অনুশীলনী 6.3 পাঠৰ দুটামান প্ৰশ্ন সমাধান কৰিম। এক নম্বৰ প্ৰশ্নত এটা চিত্ৰ দিয়া আছে। এই চিত্ৰটোৰ পৰা আমাক উলিয়াব দিছে এইটো, অৰ্থাৎ ইয়াতে পি কিউ আৰ ত্ৰিভুজৰ এই কিউ পি বাহুটোক এছ বিন্দুলৈ বঢ়াই দিয়া হৈছে আৰু আৰ কিউ বাহুটোক টি বিন্দুলৈ বঢ়াই দিয়া হৈছে। বঢ়াই দিওঁতে ইয়াত বহিকোণ উৎপন্ন হৈছে টি কিউ পি 110 ডিগ্ৰী আৰু ঠিক তেনেকৈ ইয়াতে বহিকোণ হৈছে এছ পি আৰ, এইটো এটা 135 ডিগ্ৰী বুলি আমাক দিয়া আছে। তাৰ পৰা আমি উলিয়াব লাগে পি আৰ কিউ, এই কোণটো কিমান হয় এইটো আমি উলিয়াব লাগে। গতিকে আমাক দিয়া আছে ত্ৰিভুজ পি আৰ কিউ বুলি, পি কিউ আৰ লিখিলোঁ যে এছ পি আৰ 135 ডিগ্ৰী বুলি আমাক দিয়া আছে। ঠিক তেনেকৈ লিখিলোঁ যে এংগল পি কিউ টি সমান 110 ডিগ্ৰী বুলি আমাক দিয়া আছে, সেইটো আমি লিখিলোঁ। এতিয়া আমি এটা কথা জানো যে এডাল সৰলৰেখাত 180 ডিগ্ৰী কোণ থাকে। এডাল সৰলৰেখাত যদি এটা মাজত বিন্দু লয় তেতিয়াহ'লে ইয়াতে কিমান ডিগ্ৰী কোণ থাকে? 180 ডিগ্ৰী কোণ থাকে। গতিকে এইডাল এডাল সৰলৰেখা হয়, এই এছ কিউডাল এডাল সৰলৰেখা হয়। এই সৰলৰেখাডালটো 180 ডিগ্ৰী কোণ থাকিব, অৰ্থাৎ এইখিনি 135 ডিগ্ৰী আৰু এইখিনিৰ লগত যোগ কৰিলে এইখিনি কিমান হ'ব? 180 হ'ব। গতিকে আমি লিখিছোঁ যে এছ কিউ সৰলৰেখা, গতিকে আমি কি পাওঁ? এছ পি কিউ এই কোণটো আৰু এই ভিতৰৰ কোণটো, এই কোণটো যোগ কৰিলে, অৰ্থাৎ ভিতৰৰ কোণটো আমি লিখিছোঁ কিউ পি আৰ, এই কোণটো যোগ কৰিলে কিমান হ'ব? 180 ডিগ্ৰী হ'ব। ইয়াৰ পৰা যদি আমি মানটো উলিয়াব বিচাৰোঁ তেতিয়াহ'লে আমি ইয়াৰ মানটো বহাই দিওঁ। এছ পি আৰৰ মান দিয়া আছিলে 135 ডিগ্ৰী, ইয়াত 135 ডিগ্ৰী আমি বহাই দিলোঁ। ইয়াত লিখিলোঁ কিউ পি আৰ সমান 180 ডিগ্ৰী। এতিয়া আমি 135টো সোঁফালে লৈ যাওঁ, ইয়াত লিখোঁ কিউ পি আৰ সমান 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী। গতিকে এইটো আমি বিগ কৰিলে পাম 10 5 গ'লে 5, 7 5 গ'লে 4, অৰ্থাৎ 45 ডিগ্ৰী। কিউ পি আৰ আমি পালোঁ 45 ডিগ্ৰী, এইটো আমি লিখোঁ 45 ডিগ্ৰী। এতিয়া আমি ঠিক তেনেকৈ এই কোণটো যদি আমি উলিয়াব বিচাৰোঁ তেতিয়া এইটো কোণৰ উলিয়াবৰ কাৰণে আমি এইটো কোণ জানিবই লাগিব। গতিকে এই কোণটো আমি উলিয়াই ল'ব পাৰিম। এই কোণটো একে ধৰণৰ সূত্ৰ, আমাৰ সৰলৰেখাডাল হ'ব এডাল হ'ব আৰ টি সৰলৰেখা। এইডাল সৰলৰেখাটো 180 ডিগ্ৰী কোণ থাকিব। গতিকে এইটো 110 ডিগ্ৰী আৰু এইখিনি কোণ যোগ কৰিলে কিমান হ'ব? 180 ডিগ্ৰী। গতিকে আমি লিখিম যে এইবাৰ আৰ টি সৰলৰেখা, গতিকে আমি কি পাওঁ? কোণ দুটা যোগ কৰিলে 180 ডিগ্ৰী বুলি পাওঁ। গতিকে সেইখিনিকে আমি লিখিম। কোণ দুটা হৈছে এইটো এটা কোণ, এইটো হৈছে টি পি কিউ টি অথবা টি কিউ পি, যেনেকৈ ধৰণে লিখিব পাৰোঁ আমি পি কিউ টি লিখিলোঁ, যিহেতু এনেকৈ দিয়া আছে। এংগল পি কিউ টি প্লাছ এই ভিতৰৰ কোণটো পি কিউ আৰ, এংগল পি কিউ আৰ সমান 180 ডিগ্ৰী। গতিকে আগৰ দৰে আমি ইয়াৰ মানটো বহাই দিওঁ। ইয়াৰ মানটো দিয়া আছিলে 110 ডিগ্ৰী বুলি দিয়া আছে, গতিকে ইয়াত লিখিলোঁ 110 ডিগ্ৰী প্লাছ এংগল পি কিউ আৰ সমান 180 ডিগ্ৰী। গতিকে পি কিউ আৰ আমি পাম 180 ডিগ্ৰী, 110টো সোঁফালে গ'লে মাইনাছ হ'ব, পাম আমি কিমান? 70 ডিগ্ৰী। এইটো আমি 70 ডিগ্ৰী পালোঁ। এতিয়া আমি তৃতীয় কোণটো উলিয়াবলৈ খুব সহজ হৈ গ'ল, কাৰণ আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয়। এটা কোণ পালোঁ 45 ডিগ্ৰী, পি কিউ আৰ ত্ৰিভুজৰ এটা কোণ 45 ডিগ্ৰী পালোঁ, এটা পালোঁ 70। গতিকে 180 পৰা দুটা কোণ বিগ কৰি দিলে আমি এই কোণটো মানটো পাই যাম। গতিকে আমি লিখোঁ ত্ৰিভুজ পি কিউ আৰৰ পৰা পাওঁ, আমি ত্ৰিভুজ পি কিউ আৰৰ পৰা পাওঁ কোণকেইটা আমি লিখিছোঁ। প্ৰথমতে লিখিছোঁ ওপৰৰ কোণটো কিউ পি আৰ, এংগল কিউ পি আৰ প্লাছ এই কোণটো লিখিছোঁ পি কিউ আৰ। তৃতীয় কোণটো লিখিছোঁ পি কিউ আৰ পি বা পি আৰ পি, যেনেকৈ লিখোঁ আমি পি আৰ কিউ সমান 180 ডিগ্ৰী। ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয়, সেইকাৰণে আমি লিখিলোঁ। এইটো মান আমি উলিয়াই পালোঁ। ওপৰৰ কোণ পাইছিলোঁ 45 ডিগ্ৰী, তাৰপিছত কোণটো পালোঁ আমি 70 ডিগ্ৰী, আৰু এই কোণটো আমি উলিয়াব লাগিব পি আৰ কিউ কোণটোৰ মান আমি উলিয়াই ল'ম। গতিকে এইটো যদি আমি যোগ কৰোঁ তেতিয়াহ'লে পাম আমি 115 ডিগ্ৰী, পি আৰ কিউ সমান 180 ডিগ্ৰী। গতিকে ইয়াৰ পৰা আমি উলিয়াব পাৰোঁ পি আৰ কিউ সমান 180 ডিগ্ৰী মাইনাছ 115 ডিগ্ৰী। ইয়াৰ পৰা আমি উলিয়াওঁ পি আৰ কিউ সমান 10 পৰা 5 গ'লে 5 থাকিলে, 7 পৰা 1 গ'লে 6, 65 ডিগ্ৰী। অৰ্থাৎ পি আৰ কিউ এই কোণটোৰ মান পাবলৈ আমি 65 ডিগ্ৰী। 65 প্লাছ 45 110 প্লাছ 70 180 ডিগ্ৰী হৈ গ'ল। গতিকে আমাৰ উলিয়াব লগা মানটো হৈ গ'ল। এইটো কোণ উলিয়াবৰ কাৰণে এইখিনি উলিয়াব লগা হ'ল।
এতিয়া আমি যদি 2 নম্বৰ প্ৰশ্নলৈ চাওঁ 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিবলৈ যাওঁ তেতিয়াহ'লে 2 নম্বৰ প্ৰশ্নটো দিয়া আছে XYZ এটা ত্ৰিভুজ আৰু এই ত্ৰিভুজৰ এটা কোণ দিয়া আছে 60 ডিগ্ৰী 62 ডিগ্ৰী আৰু এই কোণটো দিয়া আছে 54 ডিগ্ৰী লগতে আৰু এটা কথা কোৱা আছে যে এই y কোণৰ সমদ্বিখণ্ডক আধা আধা ভাগ কৰা ৰেখাডাল YO আৰু ইয়াৰ সমদ্বিখণ্ডডাল হৈছে ZO অৰ্থাৎ এই 54 কোণটো দুটা ভাগত সমান সমান ভাগত ভাগ হৈছে আৰু ঠিক তেনেকৈ Z কোণটো সমান সমান দুটা ভাগত ভাগ হ'ব গতিকে আমি 2 নম্বৰ প্ৰশ্নটো প্ৰথম ধৰ্মটোৱে আগৰ ধৰ্মটোৰ লগত একেই হ'ল ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় তাৰ পৰা আমি XYZ ত্ৰিভুজৰ পৰা আমি উলাই ল'ম গতিকে ত্ৰিভুজ XYZ ৰ পৰা আমি পাওঁ লিখিম ত্ৰিভুজ XYZ ৰ পৰা আমি পাওঁ 2 নম্বৰ সমাধান ত্ৰিভুজ XYZ ৰ পৰা আমি কি পাওঁ x কোণটো y কোণটো আৰু z কোণটো অৰ্থাৎ এই কোণটো এংগল x প্লাস এংগল y প্লাস এংগল z সমান 180 ডিগ্ৰী গতিকে x কোণটো আমাক দিয়া আছে 62 ডিগ্ৰী y কোণটো দিয়া আছে 54 ডিগ্ৰী ঠিক তেনেকৈ আমি তাৰ পৰা z কোণটো উলিয়াব লাগে গতিকে এইটো যদি আমি যোগ কৰোঁ 4 + 2 6 5 + 6 11 এংগল z সমান 180 ডিগ্ৰী ইয়াৰ পৰা আমি বিয়োগ কৰোঁ এংগল z সমান হ'ব 180 ডিগ্ৰী মাইনাছ 116 ডিগ্ৰী 116 ডিগ্ৰী ইয়াৰ পৰা আমি বিয়োগ কৰিলে পাম 10 পৰা 6 গ'লে 4 7 পৰা 1 গ'লে 6 64 ডিগ্ৰী গতিকে এইটো আমি পালোঁ 64 ডিগ্ৰী 64 ডিগ্ৰী এটা আমি এটা কথা জানিম এইটো আমি পালোঁ ইয়াৰ পৰা আমি এটা কথা জানিম যে যেহেতু এই YO ৰেখাডাল ইয়াৰ সমদ্বিখণ্ডক আছিলে 54ৰ আধা আধা হ'ব এই দুটা কোণ ঠিক তেনেকৈ এইটো 64 আধা আধা হ'ব এই কোণটো আৰু এই কোণটো 64 আধা আধা হ'ব এইটো 32 32 হ'ব এইটো হ'ব 27 27 সেইটো আমি উলাই ল'ম তেতিয়াহ'লে আমি এই কোণটো উলিয়াব পাৰিম আৰু এই কোণটো উলিয়াব পাৰিম এতিয়া আমি লিখো যে এতিয়া আমি কি লিখো YO বা OY যেনেকৈ লিখো YO এই কোণটোৰ XYZ ৰ সমদ্বিখণ্ডক হয় এংগল XYZ ৰ সমদ্বিখণ্ডক গতিকে আমি এই কোণটো লিখিব পাৰোঁ যে XYO এংগল XYO সমান এইটো এংগল OYZ এংগল OYZ সমান 54/2 সমান 27 ডিগ্ৰী অৰ্থাৎ এইটো 27 ডিগ্ৰী আৰু এই কোণটো 27 ডিগ্ৰী পালোঁ ঠিক তেনেকৈ একেধৰণে আমি লিখিব পাৰোঁ যে ZO বাহুডাল কাৰ সমদ্বিখণ্ডক হয় XZY ৰ সমদ্বিখণ্ডক হয় XZY ৰ সমদ্বিখণ্ডক গতিকে আমি আগতে লিখিব পাৰোঁ যে XZO এংগল XZO সমান এংগল OZY সমান 64 আধা আধা হ'ব 32 এটা আমাক দিয়া আছে গতিকে এইটো 32 ডিগ্ৰী হ'ল এতিয়া আমি পালোঁ এইটো 27 ডিগ্ৰী এই কোণটো পালোঁ আমি 27 ডিগ্ৰী আৰু এইটো কোণ পালোঁ আমি 32 গতিকে আমি ত্ৰিভুজৰ তিনিটা কোণৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এই কোণটো উলিয়াব পাৰিম এনেকৈ OYZ ৰ পৰা পাওঁ এনেকৈ ত্ৰিভুজ OYZ ৰ পৰা পাওঁ তিনিটা কোণ আমি পালোঁ প্ৰথম কোণটো এইটো ওপৰটো লিখিছোঁ YOZ এংগল YOZ প্লাছ তলৰ এই কোণটো লিখিছোঁ OYZ এংগল OYZ প্লাছ এই কোণটো লিখিছোঁ OZY এংগল OZY সমান 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় গতিকে OYZ টো আমি পালোঁ OYZ টো ওপৰলৈ পালোঁ OYZ ৰ মান পালোঁ 27 ডিগ্ৰী প্লাছ OYZ 27 ডিগ্ৰী YOZ ৰ মানটো আমি পোৱা নাই এংগল YOZ ৰ মান পোৱা নাই OYZ ৰ মান পালোঁ আমি 27 ডিগ্ৰী আৰু এইটো পালোঁ OZY ৰ মান পাইছোঁ আমি 32 ডিগ্ৰী সমান 180 ডিগ্ৰী গতিকে এইখিনি সমাধান কৰিলে আমি উত্তৰটো পাই যাম আমি এতিয়া লিখোঁ এংগল YOZ প্লাছ এটা যোগ কৰিলে আমাৰ 7 + 2 9 3 + 2 5 59 ডিগ্ৰী সমান 180 ডিগ্ৰী গতিকে এইটো আমি ইফালে বিয়োগ কৰিলে আমাৰ উত্তৰটো ওলাই যাব গতিকে এংগল OYZ গতিকে এংগল YOZ সমান 180 ডিগ্ৰী মাইনাছ 59 ডিগ্ৰী এটা আমি বিয়োগ কৰি পাম 10 পৰা 9 গ'লে 1 7 পৰা 5 গ'লে 2 21 ডিগ্ৰী গতিকে এইটো পালোঁ আমি 21 ডিগ্ৰী 121 ডিগ্ৰী কৰিছে 121 ডিগ্ৰী এইটো পালোঁ আমি 121 ডিগ্ৰী
গতিকে এইদৰে আমি এইটো সমাধান কৰিব পাৰোঁ। ইয়াৰ পিছত কিন্তু আমি ঠিক তেনেকৈ এই সূত্ৰ ব্যৱহাৰ কৰি সমাধান কৰিব পাৰোঁ। ধন্যবাদ।